তামুলপুৰ জিলা চাউতাল ছাত্ৰ সন্থাৰ উদ্যোগত 3 ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী নো এছটি নো ৰেষ্ট এছটি আমাৰ লিগেল ডিমাণ্ড ধন্নিৰে উত্তাল তামুলপুৰ চাউতাল ছাত্ৰ সন্থা এছুৰ আহ্বানত তামুলপুৰ জিলা চাউতাল ছাত্ৰ সন্থাৰ উদ্যোগত আজি তামুলপুৰ জিলা সদৰৰ ঘগ্ৰা চকৰ লেহুৰাম বড়ো ক্ষেত্ৰত 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘট পালন কৰা হয় চাউতাল জনগোষ্ঠীক শীঘ্ৰেই জনজাতিকৰণ কৰা ভূমিপট্টা প্ৰদান কৰা বিটিচিৰ গোষ্ঠীগত সংঘৰ্ষত নিহত পৰিয়ালক 5 লাখ টকাৰ ক্ষতিপূৰণ দিয়া ভূমিহীন লোকক পুনৰ সংস্থাপন কৰাকে ধৰি আন কেইবাটাও গুৰুত্বপূৰ্ণ দাবীৰ সমৰ্থনত এই কাৰ্যসূচী ৰূপায়ণ কৰা হয় চাউতাল ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশক্ৰমে আজি তামুলপুৰ জিলা সমিতিৰ এই সদৰত 3 ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ এইটোৰ কাৰণে যে অসম চৰকাৰক আমি বাৰে বাৰে দৃষ্টি নিক্ষেপ কৰিব বিচাৰিছোঁ বা আকৰ্ষণ কৰিব বিচাৰিছোঁ যে অসমত বসবাস কৰা খিলঞ্জীয়া চাউতালসকল জনজাতিকৰণ মৰ্যাদা প্ৰদান কৰিব লাগে কাৰণ ভাৰতৰ বিভিন্ন প্ৰায় 60টাকৈ অধিক ৰাজ্যত চাউতাল জনগোষ্ঠীয়ে ইতিমধ্যে জনজাতিকৰণ মৰ্যাদা লাভ কৰিছে কিন্তু অসমত কিহৰ তাৰণাত অসম চৰকাৰে চাউতালসকলক জনজাতিকৰণৰ পৰা বঞ্চিত কৰি ৰাখিছে আৰু ইয়াৰ মূল কাৰণটো হ'ল যে চাউতালসকলক দমন কৰা কাৰণ অসম চৰকাৰে চাহ জনগোষ্ঠীৰ নামাকৰণেৰে চাউতাল জনগোষ্ঠীৰ যি আত্মপৰিচয় ব্যাঘাত জন্মাব বিচাৰিছে আৰু চাহ জনগোষ্ঠীৰ নামাকৰণে চাউতাল জনগোষ্ঠী যে এদিন নিশেষ হ'ব তাৰ উমান পাইছোঁ আৰু এই কাৰ্যক বন্ধ কৰিবৰ কাৰণে আমি অসম চৰকাৰক আহ্বান জনাইছোঁ আৰু লগতে 2003 চনৰ যি ভাষা আন্দোলন অষ্টম অনুসূচীত অন্তৰ্ভুক্ত হোৱাৰ পিছত যোৱা 9 আগষ্ট তাৰিখে 2024 চনৰ 9 আগষ্ট তাৰিখে অসম চৰকাৰে বাজেট অধিৱেশনত বা অসম বিধানসভাত পাছ কৰিছে যে চাউতালী মাধ্যমত তেওঁলোকে শিক্ষা গ্ৰহণ কৰিব পাৰিব কিন্তু ইয়াৰ যাৱতীয় যিসমূহ সামগ্ৰী বা শিক্ষকৰ ব্যৱস্থাত এইখিনি আজিলৈকে গ্ৰহণ কৰিব পৰা নাই অসম চৰকাৰে আমি দুখ প্ৰকাশ কৰিছোঁ আৰু অসম চৰকাৰক হুকিয়াই দিব বিচাৰিছোঁ এইখিনি যিখিনি অসম চৰকাৰে ইতিমধ্যে এডপ্ট কৰি ৰাখিছে যে চাউতালসকল নিজৰ মাতৃভাষাত পঢ়িব পাৰিব কিন্তু আজিলৈকে শিক্ষকৰ ব্যৱস্থাত তেওঁলোকে কৰিব পৰা নাই গতিকে আমি অসম চৰকাৰক আহ্বান জনাইছোঁ শীঘ্ৰে এই ব্যৱস্থাটো যাতে চৰকাৰে আমাৰ দাবীসমূহ পূৰণ কৰে লগতে 1996, 98 আৰু 2014 চনত আপোনালোকে গম পায় যে গোষ্ঠীগত সংঘৰ্ষৰ ফলত আমাৰ চাউতাল অধ্যুষিত অঞ্চলৰ বহুকেইটা যুৱক যুৱতী আই মাতৃসকলে নিজৰ প্ৰাণ আহুতি দিছে উগ্ৰপন্থীৰ দ্বাৰা তেওঁলোকক নিধন কৰা হৈছে তেওঁলোকৰ যি পুনৰ সংস্থাপন আজিলৈকে হোৱা নাই গতিকে অসম চৰকাৰে ইয়াৰ ক্ষেত্ৰত দৃষ্টি নিক্ষেপ কৰিব লাগে আৰু অসম চৰকাৰে এই ক্ষেত্ৰত গুৰুত্ব সহকাৰে লৈ যি মৃত্যু পৰিয়ালক 5 লাখ টকা আৰ্থিক সাহায্য প্ৰদান কৰিব লাগে লগতে তেওঁলোকক পুনৰ সংস্থাপন প্ৰদান কৰিব লাগে গতিকে আমি এইখিনিতে চৰকাৰক আহ্বান জনাম 17 তাৰিখে বিটিচিত যি বিধানসভা পাতিছে গতিকে আমি এই বিধানসভা বাজেট অধিৱেশনত আমি 17 তাৰিখে বিটিচি ছেক্ৰেটাৰিয়েটত আমি এটা বৃহৎ কেন্দ্ৰীয় ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিম আৰু 16 তাৰিখে আগন্তুক 16 তাৰিখে আমি অসম বন্ধ 12 ঘণ্টীয়া অসম বন্ধ আহ্বান জনাইছোঁ আমাৰ এই ধৰ্ণা কাৰ্যসূচীৰ জৰিয়তে অসম চৰকাৰৰ দৃষ্টি নিক্ষেপ কৰিব বিচাৰিছোঁ যদিহে অসম চৰকাৰে এই ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰে বা আমাৰ সৈতে কোনো ধৰণৰ আলোচনাত মিলিত নহয় তেতিয়াহ'লে 16 তাৰিখে অসমত যে সৰ্বাত্মক 12 ঘণ্টীয়া অসম বন্ধ হ'ব সেয়া নিশ্চিত তামুলপুৰৰ পৰা প্ৰসাদ দাসৰ ৰিপৰ্ট গ্লোবেল NE 24/7